পৰশুৰামলৈ যাবলৈ ওলোৱা সকলো যাত্ৰীকে হাজৰ হ'বলৈ অনুৰোধ জনোৱা হ'ল। Hello everyone, welcome back to a new vlog. বহুত বেছি এটা এক্সাইটিং vlog. আজি ডেটটো হ'ল 22 জানুৱাৰী 2021 আৰু এতিয়া সময় হৈছে ৰাতি 11টা আৰু মই ওলাইছো এটা বহুত বেছি এক্সাইটিং ট্ৰিপত অৰুণাচল প্ৰদেশলৈ আৰু এটা ডেষ্টিনেশ্যন নহয় আমাৰ নেচাৰেল ডেষ্টিনেশ্যনো আছে তাৰ মাজতে আৰ্কোলজিকেল ডেষ্টিনেশ্যনো আছে কেইবাটাও ডেষ্টিনেশ্যন আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম যদি সব সময় সুবিধা মিলে আৰু লগত আমাৰ টিমটো দেখাই আছো এফালে এয়া শুনজনী মেইন কেপ্টেইন মামা এজ অলৱেজ আই মানো গো নাযায় আমাৰ সবকে খালি আশীৰ্বাদ চাকিবাদ দি মেলি পঠাব ধুনীয়াকৈ আৰু মামি নাযায় ধুনীয়াকৈ ভাত বনাই মেলি খোৱালে আৰু বাকীকেইটা এয়া ফুচু ভাইটি সুনো সো অৰুণাচল প্ৰদেশ ধুনীয়া ধুনীয়া ব্লগ আহি আছে কেইটা ব্লগ হ'ব এইটোতো আপোনালোকক মই এতিয়াই ক'ব নোৱাৰো সো এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ অৰুণাচলৰ এই সিৰিজটো চোৱাৰ লগতে নতুন নতুন ভিডিঅ' চাবৰ কাৰণে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু বলক গৈ থাকো এতিয়া অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ যাবৰ বাবে আপুনি কোন ঠাইৰ পৰা গৈছে আৰু অৰুণাচল প্ৰদেশৰ কোন কেইখন ঠাইলৈ গৈছে তাৰ ওপৰত ডিপেন্ড কৰি আপুনি বেলেগ বেলেগ ৰাস্তাৰে যাব পাৰে বেলেগ বেলেগ গেটেৰে আৰু এতিয়া আমি যেহেতু গৈ আছো শিৱসাগৰৰ পৰা পৰশুৰাম কুণ্ড সেইবাবে আমি যাম ডিব্ৰুগড়ৰ পৰা মাকুম বাইপাছেৰে ডিব্ৰুগড়ৰ পৰা যেটো তিনচুকীয়ালৈ যোৱা মাকুম বাইপাছ হেতুৰে যাম আৰু গৈ পিনি আমি তিনচুকীয়াৰ কাক পথাৰ হৈ ডিৰাক গেটেৰে যাম অৰুণাচল প্ৰদেশ এতিয়া অলমোষ্ট আমি প্ৰায় 2 ঘণ্টাৰ ওচৰা-ওচৰি আহিলোঁ আৰু এইটো হ'ল ডিব্ৰুগড়ৰ বাইপাছ ডিব্ৰুগড়ৰ পৰা তিনচুকীয়া যোৱা যিটো বাইপাছ কেইদিনমানৰ আগত মই যেতিয়া ডিব্ৰু চৈখোৱা গৈছিলোঁ তেতিয়া এই বাইপাছটোৰ কথা আপোনালোকক কৈছিলোঁ চ' সেই বাইপাছটোতে আছে এইটো জগন্নাথ মন্দিৰ এইটো এটা ধুনীয়া একদম পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত বনোৱা এটা জগন্নাথ মন্দিৰ আছে ৰাতি হ'ল আৰু এতিয়াতো এইটো দেখাব নোৱাৰি তেনেকৈ তথাপিতো আপোনালোকক দেখালোঁ এইটো জগন্নাথ মন্দিৰ খুবেই বিখ্যাত মানুহ আহি থাকে যদি আমি ঘূৰি আহোঁতে এইফালে আহোঁ তেতিয়াহ'লে পাৰিলে দেখাবলৈ যত্ন কৰিম মাঘ মাহ আৰু ঘন কুঁৱলী সেয়েহে আমি ৰাস্তাৰ কুঁৱলীৰ বাবে লাহে লাহে গৈ আছোঁ বহুত বেছি স্পীডত যোৱা নাই জাষ্ট 60 মান এভাৰেজ স্পীড লৈ এতিয়া আমি গৈ আছোঁ মাকুম বাইপাছ ৰোডেৰে তিনচুকীয়া অভিমুখে এতিয়া আমাৰ টাইম হৈ গ'ল 2:32 আৰু আমি এতিয়া আছোঁ কাক পথাৰত একো নেদেখে এতিয়া বাহিৰত কুঁৱলী মাজে মাজে আহি আছোঁ আৰু ৰাস্তা বিৰাটেই ভাল ৰাস্তাৰ কোনো প্ৰব্লেম নাই ইয়াত আৰু গুগল মেপক সাৰথি কৰি আহি থাকিলেই হ'ল কোনো প্ৰব্লেম নাই ৰাস্তা বেলেগকৈ মই ক'বলগীয়াকৈ কোনো ৰাস্তাৰ কথা নাই ইয়াত ডাইৰেক্ট গুগল মেপত চাৰ্চ কৰি দিলেই হৈ গ'ল পৰশুৰাম কুণ্ড মাৰি দিয়ক একদম আহি থাকক এতিয়া আমি পাইছোঁ এই কাক পথাৰ তিনচুকীয়াৰ কাক পথাৰ মজা ৰাস্তা সময়টো এতিয়া 3টা বাজিলে দেখিছেনে নাই মুখখন লাইটৰ পোহৰটো লৈছোঁ 3টা বাজিলে আৰু আমি আহি এতিয়া নামচাই এইপিনে নামচাই পুলিচ বুলি লিখা আছে সাইনবোৰ্ডখনত সো নামচাই এখন গেট এখনেদি আমি অৰুণাচল প্ৰদেশত মানে প্ৰৱেশ কৰিব লাগিব আৰু গেটখন খুলিবলৈ অলপ সময় আছে সেইকাৰণে আমাক মাতিব তেওঁলোকে কেতিয়া খুলিব হয় ইয়াতে পাছ ল'ব লাগে ইয়াতে কি দিব লাগে কি কথা পাছ লওঁতে সেইটো অলপ পাছত গম পাম তেতিয়া আপোনালোকক জনাম ইয়াতে লিখাই আছে এইটো পুলিচ চেকিং নামচাই সো আৰু অলপ পোহৰ হওক তেতিয়া ভালকৈ দেখাব পাৰিম বস্তুবিলাক এইখিনিতে আমি গাড়ীখন ৰখাইছোঁ এতিয়া শুবল যিকেইটা অলপ বেছি টোপনি মাৰিম বুলি ভাবি আহিছিলে সেইকেইটা অলপ শুব এতিয়া ৰেষ্ট লওক ময়ো অলপ ৰেষ্ট লওঁ গাড়ী চলাই আহিছোঁ যিহেতু তাৰপিছত দেখুৱাই আছোঁ অকণমান পোহৰ হৈ লওক আৰু ইয়াত এইবিলাকে গেটৰ বাহিৰত তীৰ্থযাত্ৰী যিবিলাক গাড়ী আহিছে গাড়ীবিলাক এতিয়া লাইন আপ কৰিছে আৰু লাহে লাহে বেলেগ বেলেগ জেগাৰ পৰা আহিছে দেখিছোঁ লখিমপুৰৰ পৰা ধেমাজিৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা তীৰ্থযাত্ৰীৰ গাড়ীবিলাক আহিছে এনেই নৰ্মেলি ইয়াৰ গেটৰ পাছ দিয়ে 6টা বজাত কিন্তু এতিয়া যেহেতু এইটো ছিজন চলি আছে তীৰ্থযাত্ৰীও বহুত বেছি আহে সেইকাৰণে মানে পাছটো আমাক সোনকালেই দি দিছে এতিয়া প্ৰায় সময়টো 4টা বজাই নাই তথাপিতো আমাক পাছখন দি দিছে আৰু পাছ ল'বলৈ বিশেষ একো বস্তু নালাগে গাড়ীখনৰ নাম্বাৰ RC চাব লাগে RCখন চাই আৰু লগতে ড্ৰাইভাৰজনৰ লাইচেন্স সেইখিনি ডকুমেণ্টছখিনি সেই জাষ্ট দেখাব লাগে এজন দুজনৰ সবৰে নালাগে সেইখিনি দেখাব লাগে আৰু কেতিয়াবা লাগিও যাব পাৰে সেইকাৰণে নিজৰ আইডেণ্টিটি প্ৰুফ এটা লৈ আহিব লাগে ইনো ইণ্টাৰষ্টেট যেতিয়া ট্ৰেভেল কৰা যায় আইডেণ্টিটি প্ৰুফ এটা লৈ অহাটো ভাল তাৰমানে চ' আমি এতিয়া এইটো ল'লোঁ লৈ পিনি এতিয়া গেটখনৰ ভিতৰত সোমালোঁ মেইন গেটখনৰ ভিতৰত আৰু মেইন গেটখনত শ্বুটিং কৰিবলৈ নিদিয়ে ভাগ্য ভাল মই তেখেতলোকে দেখাৰ আগতেই কেমেৰাটোত এটা অকণমান শ্বট কৰি থৈছিলোঁ তাৰপিছত এতিয়া আমি যাম ভিতৰলৈ এইবিলাক গাড়ীবিলাক আছে লাইন পাতি ভিতৰলৈ যাবলগীয়া ডিৰাক গেটৰ পৰা সোমাই এতিয়া প্ৰথম যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনৰ নাম হ'ল নামচাই ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট বুলি এই বৰ্ডখনত লিখি থোৱা আছিলে আপোনালোকে দেখিলেই
আৰু এতিয়া গৈ আছোঁ এতিয়া ভিতৰলৈ। এতিয়া সময়টো ৰাতিপুৱা 4টা বাজিছে আৰু আমি অলপ দূৰ সেই গেটখনৰ পৰা অলপ প্ৰায় আমি 20 মিনিটমান আহিছোঁ আৰু আহি পিনি পালোহি এখন অৰুণাচল ইউনিভাৰ্চিটি। ধুনীয়া এটা কেম্পাছ, যদিও ভালকৈ পোহৰ হোৱা নাই, বাহিৰৰ পৰা এইখিনি দেখিয়ে গেটখন দেখিয়ে গম পাইছোঁ যে কেম্পাছটো কিমান ধুনীয়া হ'ব। ৰাস্তা পদূলি ইয়াত ইমান ধুনীয়াটো, এখন ইউনিভাৰ্চিটি, এটা শিক্ষানুষ্ঠানৰ কেম্পাছ, অবভিয়াছলি ধুনীয়া হ'ব। বহুত ধুনীয়া দেখাত, বহুত ধুনীয়া অৰুণাচল ইউনিভাৰ্চিটিখন। আৰু আমাৰ টীমটো এইখিনিতে আমি গাড়ীখন ৰখালোঁ, আন্ধাৰ ধৰিব নোৱাৰিব। আৰু এতিয়া অকণমানকৈ সৰুকৈ লাল চাহৰ পৰ্ব এটা কৰি লওঁ, কাৰণ ৰাতিটো ধৰি আহি থকা হৈছে, অকণমান ফ্ৰেছনেছ। ধুনীয়াকৈ বাকী দিয়া চাহকাপ। মেইন যিটো হাইৱে আছিল, আমি আহি আছিলোঁ তাৰ পৰা এটা ফাটি ৰাস্তা সোমাই আহিলোঁ আমি। আৰু এতিয়া এইটো হ'ল অৰুণাচলৰ ৰাস্তাৰ কাষৰ পুৱতি নিশাৰ এটা পৰিৱেশ। এইফালে একদম আমি ফ্ৰণ্টত পাহাৰ দেখা পাইছোঁ অকণমানকৈ। এতিয়া আপোনালোকে দেখিব পৰাকৈ হোৱা নাই অৱস্থাটো, কিন্তু এইটো হ'ল পৰিৱেশটো। ছাইডত এনেকৈ কলগছ আছে, ছাইডে ছাইডে দুখনমান ৰিজাৰ্ভো পাৰ হ'লোঁ আমি, কিন্তু ৰাস্তা বহুত বেছি বেয়া। সেইখিনি অকণমান, বহুত বেছি বেয়াও নহয়, অলপ খলা বমা। আৰু ৰাস্তাটো যথেষ্ট ঠেক, ধৰিব পাৰিছে চাগে। ছাইডত যিবিলাক আছে মানে অলপ বাম্পি, মানে যদি পটককৈ নামি যায় ছাইডলৈ তো মানে জাম্প কৰিব গাড়ী, বহুত সাৱধানে চলাবলগীয়া হৈছে। আৰু এয়া পৰিৱেশটো এনেকুৱা। এইখন চাগে এখন বজাৰ, এখন এটা ধুনীয়া মাৰ্কেট প্লেচ এটা দেখা পাইছোঁ ৰাস্তাতে। আৰু আছে আমাৰ প্ৰায় 40 কিলোমিটাৰ্ছ মানেই আছে এই ৰাস্তাটোৰে। এতিয়া কিমান দূৰ এনেকুৱা ৰাস্তাৰে যাব লাগে ক'ব পৰা নাই। হেৰিটো এটা ধুনীয়া একদম ব্ৰাউন কালাৰ গাহৰি প্ৰথম দেখিছোঁ মই আজি। ক'লা গাহৰি দেখিছোঁ, বগা গাহৰি দেখিছোঁ, ব্ৰাউন কালাৰ গাহৰি আজি প্ৰথম দেখিছোঁ চাগে। বনৰীয়াই নে ঘৰচীয়া নাজানো, ঘৰচীয়াহে কয়, ইয়াত ইমান ঘৰে ঘৰ আছে। আৰু এইফালে আৰু ইয়াত ঢেৰ কাঠৰ মিল দেখিছোঁ। আমাৰ অসমলৈ যে কাঠবিলাক যায়, অৰুণাচলৰ কাঠ বুলি যে কয় দোকানীবিলাকে, তো ইয়াৰ পৰা যায় চাগে। এই বিৰাট ডাঙৰ কাঠৰ কুণ্ডা, সেইটো লোডিং হৈ আছে। এইবিলাকেই আৰু, কিন্তু ফৰেষ্টৰ গেটবিলাক ইয়াত অলপ ষ্ট্ৰিক্ট যেনেই লাগিছে, কাৰণ চবতে ঢেৰ গেট দেখিছোঁ। অলপ দূৰে দূৰে ফৰেষ্টৰ গেট ইয়াত বহুত আছে। এইবিলাক কাঠৰ কুণ্ডা কাটি থৈ দিয়া আছে ছাইডত। এইটো অলপ ফৰেষ্ট এৰিয়াই। ৰাস্তাটো অকণমান সৌন্দৰ্যটো উপভোগ কৰি লওক আপোনালোকেও মোৰ লগতে, আমাৰ লগতে। এইয়া পাহাৰ জিলিকিছে আৰু ওচৰ পাইছোঁহি। ড্ৰাইভিংটো চেঞ্জ কৰি লৈছোঁ, কাৰণ পাহাৰত এতিয়া ধুনীয়াকৈ দেখাম আপোনালোকক কি দেখা পাওঁ। যিমানবিলাক দেখাব পাৰি আপোনালোকে যাতে আহি পিনি নিজে চোৱাৰ নিচিনা লাগে, তেনেকুৱা ধৰণে আপোনালোকক দেখাবলৈ যত্ন কৰিম। বহুত বেছি চিনেমেটিক্স বা কিবা তেনেকুৱা ধৰণৰ নকৰোঁ, একদম জেগা দেখাম আপোনালোকক বহুত ভালকৈ। চাওক, পুৱতি নিশা অৰুণাচল প্ৰদেশ। আৰু অলপ গ'লে পাহাৰ পাম আৰু আমি। ছাইডে ছাইডে এইবিলাক তামোলৰ গছ, এফালে দেখিছোঁ আমি কলগছো আছে। ট্ৰেক্টৰ এখন আছে দেই, মামা চাব মাজতে আছে, একদম মাজতে ৰখাই থৈছোঁ। কাঠৰ কুণ্ডা, ইমান ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা। এইবিলাক লিগেলে নে ইলিগেল নাজানো আৰু দেই, বিৰাট ডাঙৰ। এই চকা বেকা হৈ গ'ল, এখন চকা এৰাই গ'ল, এখন থৈ গ'ল ইয়াত। এইয়া দেখিছে, কাঠৰ কুণ্ডা উঠাই ট্ৰেক্টৰ বেকা হৈ যোৱা কাঠৰ কুণ্ডা উঠাইছে। এইয়া ওচৰৰ পৰা অৰুণাচলৰ পাহাৰ, ওচৰৰ পৰা মানে এতিয়া মামাই অকণমান দেৰি আগত ডাইলগ এটা কৰিছিলে বোলে, দিনত পৰ্বত আৰু ৰাতিৰ জুই, তাক কি কয়, নেখেদি থাকিবা শুই। এই পাহাৰটো আমি দেখিয়ে আছোঁ আধা ঘণ্টামানেই হ'ল আহি থকা, এনেকেই দেখি আছোঁ। তাৰ ওচৰ পামগে লাগি আছে, নাপাওঁহি পামগে আৰু। এতিয়া তথাপিতো ভালকৈ দেখা পাইছোঁ অলপ, আৰু অলপ আপোনালোকক দেখাব পৰাকৈ। কি ধুনীয়া বিউটি, ইমান সোনকালে এনেকৈ এই পুৱতি নিশাতে পাহাৰ মই কেতিয়াও দেখি পোৱা নাই আগতে, আজি প্ৰথম দেখিছোঁ। যদি একদম এইফালে একেবাৰে সেইফালে পাহাৰ, এইফালে বেলি ওলাব আৰু প্ৰাকৃতিক দৃশ্যত যে এনেকৈ বেলিটো আকৌ যে এনেকৈ আজগিডাল দি পিনি সেইটো এইফালে ওলাব এতিয়া একদম। এতিয়া একদম ধুনীয়া লাগিছে, কাষতো পাহাৰ
আৰু আগফালেও পাহাৰ আমি পাহাৰৰ মাজৰ ৰাস্তাত এতিয়া সোমাম আৰু লাহেকৈ আগফালৰ পৰা বহুত দেৰি মূৰত এখন গাড়ী আহিছে বহুত দেৰিৰ পৰা আমি একদম অকলশৰে আহি থকা নিচিনা লাগি আছিলে এই জাষ্ট এখন গাড়ী দেখিছোঁ আৰু আগফালৰ পৰা ইমান ধুনীয়া পাহাৰৰ খলা বমাবিলাক লাহেকৈ দেখা পোৱা গৈছে ইয়াৰ পৰা মজা এটা সৌন্দৰ্য এইয়া অৰুণাচলৰ এইটো কাঠৰ ঘৰ এইটো এইফালে এতিয়া বেলিটো ওলাব বুলি আমি ভাবি আছোঁ এইফালে চাগে বেলিটো ওলাব একদম ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাব পাৰিম হোপফুলি সেইফালে বেলি ওলাব বুলি চাই আহি থাকোঁতে আহি থাকোঁতে এখন ব্ৰিজ পালোঁ আৰু ব্ৰিজখনৰ তলৰ এইটো ইমানেই এটা ধুনীয়া পৰিৱেশ শব্দটো শুনক সেইটো নৈৰ শব্দ পানীৰ শব্দ এইখন একদম পুৰা শিল থকা এখন নৈ পানী একদম ফটফটীয়া তললৈকে আমি দেখি আছোঁ সেইয়া তলৰ শিলবিলাক ধুনীয়াকৈ ওলাই আছে মানে ইমান ধুনীয়া পৰিৱেশ আৰু দলংখনো ইমান ধুনীয়া এখন দলংখন চাওক কি ধুনীয়া এখন দলং ৱাও কি ধুনীয়া এখন দলং ৱাও আল্টিমেটলি এয়া ছানৰাইজো আমি দেখিলোঁ মানে ধুনীয়াকৈ একদম পাহাৰৰ ওপৰেদি বেলিটো জাষ্ট ওলাইছে কি ধুনীয়া লাগিছে চাওক কি ধুনীয়া লাগিছে ৱাও দাদা ৰ'বচোন ৰ'ব এই নৈখনৰ নামটো কি আমি শিৱসাগৰ আহিছোঁ চিয়াং নহয়তো চিয়াং অ'কে নৈখনৰ আমি যিখন দলঙত ৰৈ আছিলোঁ দলংখন হ'ল এইখন পিছফালে আৰু দলংখনৰ কাষেদি এটা ৰাস্তা দেখিলোঁ আৰু তললৈ নামি আহি নৈখন চোৱাৰ হেঁপাহটো মানে সামৰিব নোৱাৰিলোঁ চ' নামি আহিলোঁ আৰু নামি আহি দেখিছোঁ কি ধুনীয়া পানী চাওক না একদম ফটফটীয়া তললৈকে দেখি পাই আছোঁ যদি মাছ কাছ থাকিলেহেঁতেন তাৰমানে মাছ কাছও একদম ধুনীয়াকৈ দেখি থাকিলোহেঁতেন তলত কিন্তু এতিয়া নাই বাৰু ইয়াত ৱাও খালি ইয়াত গোটেই শিলা মই খোজকাঢ়োঁতে অকণমান ভালকৈ খোজকাঢ়িবলগীয়া হয় নহ'লে ভৰি চৰি ফাকত সোমাই যোৱা চান্স থাকে বিৰাট ধুনীয়া নৈ ৱাও অকণমানো লেতেৰা বা কিবা কিবি পৰি থকা নাই একদম পূৰা পৰিষ্কাৰ পানী পাহাৰৰ পৰা ওলাই আহিছে বিৰাট ধুনীয়া আৰু এই কাষত এইবিলাক দেখিছোঁ ইয়াত চৰাই বাঁহ কিছুমান আছে ইয়াত এই সুৰংগ টাইপ আছে আৰু ইয়াত চৰাই বাঁহ কিছুমান আছে বিৰাট ধুনীয়া আৰু এই যিখন দলঙৰ নাম এই দলংখনৰ নামটো সেইফালে চাইনবোৰ্ড এখন এতিয়া মই নামি আহোঁতে দেখিলোঁ যিখন যাওঁতে আপোনালোকক দেখুৱাম কি হয় দলংখনৰ নামটো আৰু এতিয়া ইহঁতি ফটো মাৰিবলৈ পজ দি আছে চ' ফটোকেইখন মাৰি লওঁ ধুনীয়াকৈ এইয়া আৰু এবাৰ একদম ভালকৈ চাই লওক যিমান পাৰি ওখ শিল এটাত উঠি লৈ দেখুৱাই দিছোঁ চাৰিওফালে এইটো হ'ল ইয়াৰ পৰিৱেশটো এইটো মোৰ মাত বেছিকৈ শুনিছেনে হাৱাৰ মাত শুনিছে এইটো নাজানো কিন্তু এইটো হ'ল পৰিৱেশটো গিম্বলডালৰ চাৰ্জ শেষ হৈছে গাড়ীত চাৰ্জ দি থৈ আহিছোঁ চ' এইখিনি মই মোৰ একশ্যন কেমেৰাটোৰে কৰি আছোঁ কেনেকুৱা হৈছে মই নিজে বুজি পোৱা নাই চাই লওক আৰু ৱাও চ' এই ব্ৰিজখনৰ নামটো হ'ল কামলাং ব্ৰিজ আৰু 95 মিটাৰ এইখন দীঘল চ' মোৰ অৰুণাচল ছিৰিজৰ প্ৰথমটো ভিডিঅ' বেছি দীঘলীয়া নকৰি ইমানতেই সামৰণি মাৰিছোঁ যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু একেলগে নেক্সট ভিডিঅ'টোত আপোনাৰ সৈতে গৈ পাম পৰশুৰাম কুণ্ড চ' পৰশুৰাম কুণ্ড চাবৰ বাবে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়ালৈকে হাঁহি থাকক জীৱনটো উপভোগ কৰক টাটা